মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ অসমীয়াৰ যুঁজ নামৰ পাঠ্যৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰ 1 নম্বৰত কি কৈছে, অতি চমুকৈ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? তো উত্তৰত তোমালোকে লিখিবা প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। তো ছাত্ৰ-ছাত্ৰীসকল, উত্তৰবিলাক তোমালোকৰ কাৰণে একেবাৰে ছুটি আৰু সহজকৈ আনিছোঁ যাতে তোমালোকৰ মনত থকা সুবিধা হয়। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাবা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? তো এই কুৱেশ্যনটো কিন্তু বাৰে বাৰে আহি থাকে। তো এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, কি মহেন্দ্ৰ মাষ্টৰ। তাৰপিছত কুৱেশ্যন গত কি কৈছে, নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? তো উত্তৰ লিখিবা নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? তো উত্তৰ লিখিবা সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। কি দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? তো ইয়াৰ উত্তৰত কি লিখিবা, নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? তো উত্তৰ লিখিবা সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱাত তেওঁ প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কি কাৰণত সিদ্ধাৰ্থৰ নিচাক্ত হৈ পৰিছিল? বা কি কৈছে, কি কাৰণত সিদ্ধাৰ্থই নিচা বস্তু খাবলৈ ধৰিছিল? তো ইয়াৰ উত্তৰত কি লিখিবা, মাক দেউতাকৰ বিচ্ছেদ, একাকীকত্ব আদিৰ বাবে সিদ্ধাৰ্থই নিচাক্ত হৈ পৰিছিল। তাৰপিছত কুৱেশ্যন গত কি কৈছে, নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল? তো ইয়াৰ উত্তৰত লিখিবা কি নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। 2 এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থই চিগাৰেট টানি থকাও দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি সিদ্ধাৰ্থই প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল, কাৰণ ইয়াৰ কাৰণটো কি আছিল, সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ যন্ত্ৰণা একাকীকত্ব চকু পানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? তো ইয়াৰ উত্তৰ লিখিবা নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত নাথাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব। এতিয়া 3 নম্বৰ প্ৰশ্নটোক আলোচনা কৰিম। ইয়াত কি কৈছে, তোৰ কি হৈছে মোক ক'বই লাগিব। সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? তো ইয়াৰ উত্তৰ লিখিবা তোৰ কি হৈছে মোক ক'বই লাগিব। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিল। নিজ পিতৃ মাতৃৰ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকীকত্বত ভুগিছিল। মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বৰ অনীহা দেখুৱাইছিল। নিঃসংগত আৰু হতাশাত ভুগি সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱেই চেষ্টা কৰা নাছিল। সেয়েহে নিৰ্মলৰ উক্ত কথাষাৰৰ সিদ্ধাৰ্থই এক আপোনত্বৰ সুৰ শুনা পাইছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে, সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা। তো ইয়াৰ উত্তৰ লিখিবা কি সিদ্ধাৰ্থই মা আৰু দেউতাকৰ প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থৰ সদায় অকলশৰীয়া হৈছিল। সদায় তাৰ অন্তৰত হোৱা দুখবোৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয়। মাকৰ লগত থকা সিদ্ধাৰ্থৰ
মনোজগত খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল। সেয়ে সিদ্ধাৰ্থই লাহে লাহে নিশাসংগতাত ভুগিছিল, নিঃসংগতাত ভুগিছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। তো উত্তৰ লিখিবা কি, পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছিল আৰু ড্ৰাগছৰ আসক্ত হৈ পৰিছিল। ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পখেৰেই ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, তোৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বাভাৱিকৰ মৌনতাৰ মাজত মাথো ছটপটাবহে পাৰি, কথাষাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। তো ইয়াৰ উত্তৰত কি লিখিবা, সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে তাক সুধিলে, কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টাৰৰ ককৰ্ষ কঠোৰ বাক্যবোৰনো উত্তৰ দিবলৈ সংকোচ নকৰে, কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাঁজ মনৰ ল'ৰা। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল সেয়া সিদ্ধাৰ্থই বুজি পাইছিল। সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটপটাহে ৰ'ব পাৰি। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰ এই শূন্যতাৰ ভাৰ, দুখৰ দাহন কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা। তো ইয়াৰ উত্তৰত কি লিখিবা, কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। তেওঁলোকৰ নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনত পৰা বিৰূপ প্ৰতিক্ৰিয়া বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল। সিদ্ধাৰ্থৰ কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থও নিজে কাকো একো সোধা নাছিল। মাক বাপেকৰ কি হৈছে সেই অমীমাংসিত প্ৰশ্ন যি আছিল তাৰ চকু পানী বোৰতকৈও গধুৰ সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজনে নিঃসংগতাত আৰু হতাশাত ভুগিছিল। চাৰিওফালে শূন্যতা দেখিছিল, য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি, ইমানেই তীব্ৰতা এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, সিদ্ধাৰ্থই কিশোৰ তাৰুণাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। ইয়াৰ উত্তৰত লিখিবা, সিদ্ধাৰ্থই ড্ৰাগ আসক্ত হৈছিল। ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰুযোৰ চুৰি কৰিছিল। সিদ্ধাৰ্থই যেতিয়া মাকৰ খাৰুযোৰ পাণ দোকানীজনৰ হাতত তুলি দিছিল, সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীজনীক বান্ধি নি লকআপত ভৰাইছিল, সেইবাবে তাৰ অন্তৰ্দ্বন্দ্ব হৈছিল। তাৰপিছত আমি 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। কি কৈছে, আচলতে মন গ'লেই সুখী হ'ব পাৰি জানো? আচলতে মন গ'লে সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। উত্তৰত লিখিবা, সিদ্ধাৰ্থই ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগত এনেদৰে কৈছিল। নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো। জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰবঞ্চনা নকৰে। এই নদী পাহাৰ, মূৰৰ ওপৰত আকাশ, জন্তু তৰাবোৰ মন গ'লেই ভাল পাব পাৰি, আপন কৰি ল'ব পাৰি। এইবোৰ ভাল পোৱা নিস্বাৰ্থ নহয়, শূন্য নহয়, আচলতে মন গ'লেই সুখী হ'ব পাৰি। তাৰপিছত 10 নম্বৰত কি কৈছে, ব্যাখ্যা কৰা। ইয়াৰ ক'ত কি কৈছে, নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰিছিল। ইয়াৰ উত্তৰ লিখিবা, বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতাদেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পৰ পৰা
তুলি দিয়া হৈছে। মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ, এই সকলোবোৰ মাজত সিদ্ধাৰ্থই যেন নিঃসংগত আৰু অকলশৰীয়া হৈ পৰিল। তাৰ মনোজগতৰ খবৰ ৰাখত এশাৰী মৰমৰ মাত দেউতা, তাৰ ভুলবোৰ আঙুলিয়াই দেউতা কোনো নোহোৱা হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছৰ। ড্ৰাগছ কিনিবলৈ পইচাৰ যোগান কৰিবলৈ মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগত হাত দিলে। স্কুলত পইচা চোৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে। নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তন লহৰ উঠে। এনেদৰেই মৰমৰ দাবী কৰিব পৰা মানুহবোৰেই সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নোপোৱা মৰম পোৱাৰ আশাত যেন তাক দুৰ্বল আৰু অভিমানী কৰে। তাৰ ওপৰত এই অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়। তাৰপিছত খত কি কৈছে, মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰত হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। বাক্যভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে। কি কেতিয়াবা দেখা পোৱা সত্য ঘটনাবোৰৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগত লেখকে উক্ত কথাষাৰ অৱতাৰণা কৰিছে। সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা। সিও লগৰ ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল। কিন্তু কেইমাহমানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছিল। বন্ধুসকলৰ পৰা আঁতৰি চিৰণিত পিছফালে বহিবলৈ লৈছে। শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্ৰায়েই নকৰে। আনকি মাজে মাজে স্কুলক ক্ষতি কৰিবলৈ লৈছে। এদিন স্কুলৰ লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈ অহা নাছিল। সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজেই মানি ল'ব পৰা নাছিল। সি ভাবিছিল যে কেতিয়াবা মানুহ দেখা ঘৃণনীয় সত্যৰ আঁৰত লুকাই থাকে আন কিছুমান কৰুণ সত্য, আৰু সেইবোৰ সি বিচাৰি উলিয়াবই। তাৰপিছত গত কি কৈছে, পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰ হৈ সি পৰিছিল। এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। বাক্যভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে। সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত কাজিয়া আৰু শেষত বিচ্ছেদ, সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কোমলীয়া মনটো ভাঙি চিঙি থান-বান হৈ গ'ল। তেওঁলোকৰ কাজিয়া ইমানেই তীব্ৰতা আছিল যে সিদ্ধাৰ্থৰ চকু পানীবোৰ তেওঁলোকে দেখাই নাপালে। সিদ্ধাৰ্থক মৰমৰ মাত এষাৰ দিয়া, মাৰ্গদৰ্শন কৰোৱা মনৰ অভাৱ হ'ল। মানুহৰ কি হ'ল? অভাৱ হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশাগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰত সি হৈ পৰিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। তাৰপিছত ঘৰত কি কৈছে, সকলো মানুহৰে জীৱনবোৰ একোটা যুঁজ। বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটি গল্পটিৰ পৰা তুলি দিয়া হৈছে। লিখকে ক'ব বিচাৰিছে যে জীৱনত একোখন যুঁজ, সেই যুঁজখনতেই হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনতেই জীৱন্ত। নিয়মৰ মাজেৰে জীৱন যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব। ৰেফাৰীৰ হুইচেলটো প্ৰত্যেক মানুহৰে সমস্যাবোৰক লিখকে যুঁজ বুলি কৈছে। সি শাৰীৰিক কিংবা মানসিক হওক, আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এজন যুঁজাৰু। তাৰপিছত 11 নম্বৰত কি কৈছে, যুঁজ গল্পটোৰ শিৰোনাম তাৎপৰ্য বুজাই লিখা। লিখিবা ডক্টৰ মৃণাল কলিতা দেৱৰ যুঁজ হৈছে এটি চুটি গল্প। গল্পটোত লেখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা কৰিছে। তেওঁ গল্পটোত সিদ্ধাৰ্থ নামৰ ল'ৰাজনে নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছৰ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে, আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে
তাৰে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। দুয়োজনৰ এই প্ৰচেষ্টাক লেখকে যুঁজ বুলি কৈছে। সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত, আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত। এই যুঁজখন প্ৰত্যেক মানুহেই যুঁজিব লাগিব। হৰা জিকাৰ পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব। সহজ সৰল কথন ভংগীৰে গল্পকাৰে বাৰ্তা দিছে। এতিয়া ভাৱ বিষয়ত 12 নম্বৰত কি কৈছে, বেশ বাক্য সমাসৰ নাম লিখা। মৃত্যু শীতল, মৃত্যুৰ দৰে শীতল যি কৰ্ম ঠাৰয়। তাৰপিছত অসহনীয়, যিটো সহন কৰিব নোৱাৰি, অবৈভাৱ। অতল, যাৰ কোনো তলি নাই, অবৈভাৱ। তাৰপিছত অমাংসিত, মীমাংসাৰ অতীত, অবৈভাৱ। তাৰপিছত বেপৰোৱা, এইটো পৰোৱাৰ অতীত, এইটো অবৈভাৱ। অচিনাকি, যাক চিনি পোৱা নাযায়, এইটো অবৈভাৱ। তাৰপিছত কি কৈছে 13 নম্বৰত, বাক্য ৰচনা কৰা। উজাগৰ, যি ৰাতি ৰাতি উজাগৰে থাকিয়েই পঢ়া শুনা কৰিছিল। তাৰপিছত অধ্যায়, নয়ন একেবাৰে অধ্যায় ল'ৰা, অবাধ্য ল'ৰা, অবাধ্য, নয়ন একেবাৰে অবাধ্য ল'ৰা। অৱলম্বন, কৰোনা মহামাৰীৰ পৰা নিজকে তথা নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত। তাৰপিছত খেৰকুটা, বিপদত পৰিলেই মানুহে খেৰকুটা ডালকে বাচিবলৈ খামুচি ধৰে। তাৰপিছত 14 নম্বৰত কি কৈছে, সমৰ্থক শব্দ লিখা। নীৰৱতা, নিঃশব্দ, বিষাদ, শোক, প্ৰস্তৰ, শিলৰ, একাকীকত্ব, অকলশৰীয়া, আন্ধাৰ, তিমিৰ।